kon hate dekhaisu bahut gorom ase dekhise na bahut dhuniya hoise ta Hello friends, ki khobor, welcome back to my channel. Aji moi anisu local chicken or recipe iskosor hoite aru aji local chicken tu banam moi jalukor hoite mane jalukia local chicken or hoite iskosor huad mane title tu teneke dibo pari khai paise ne eneke iskosor logot khai sabo aru jodi iskos to bura hoy besi moja lage khai pelai aru local chicken ase mur pura puri adha kg tu bolok late nokoru recipe tu start koru আৰু এয়া সব মছলাৰ কাৰণে মই কি লৈছো জিৰা 1 চামুচ ধনিয়া 1 চামুচতকৈ অকমান কম হালধি নিমখ চিকেন মছলা জালুক অকমান হৰকৈ যিহেতু মই জালুকিয়া চিকেন বনাম আৰু জলকীয়া পাউডাৰ আৰু একেবাৰে হেকত এড কৰি মই গৰম মছলা আৰু লৈছো কি লৈছো চাওক আৰু এয়া পিয়াজ মই ডাঙৰ মানে মিডিয়াম সাইজৰ 4টা পিয়াজ কাটি লৈছো এয়া পিয়াজ আৰু ইয়াত আছে আদা নহৰুৰ পেষ্ট আৰু অকমান গুটা গৰম মছলা ঠিক আছে তো বলক লেট নকৰো ভিডিওটো স্টার্ট কৰো মানে ৰেচিপিটো স্টার্ট কৰো আৰু এয়া সক फ्रेंड्स মই এনেকে কাটি ললো স্কচখিনি অকমান মানে যেনেকা আমি আলু কাটো মানে ডাঙৰকে আৰু সক फ्रेंड्स মই এনেকে স্কচখিনি কাটি ললো যেনেকা আমি আলু কাটো সেম তেনুকা শেপতে কাটি লৈছো আৰু মই অকমান ৰাখি দিলো গুটেখিনি নালাগে কাৰণ আমি ঘৰত মানুহ কম আছো আৰু এই সাইডে মোৰ তেলু গৰম হৈ গল চাও এতিয়া মই ৰেচিপিটো স্টার্ট কৰো আৰু প্ৰথমতে মই এতিয়া এয়া গুটা গৰম মছলা যে ৰাখিছিলো এইখিনি দি দিম আৰু মই লগতে দি দিম এয়া কুটি ৰখা পিয়াজখিনি আৰু এতিয়া এই পিয়াজখিনি মই পিয়াজৰ কালাৰটো লাইট পিংক ফালৈকে ফ্ৰাই কৰিম এয়া সব फ्रेंड्स পিয়াজখিনি অকমান কালাৰ চেঞ্জ হৈ গল সো মই যেন আদা নহৰু পেষ্ট বনাইছিলো এইখিনি ইয়াতে এড কৰি দিম আৰু এতিয়া এইখিনি অকমান সময় লৰাম মানে খুব বেছি 1 মিনিট মান ভাজিম নহলে আদা নহৰুটো সোনকালে জ্বলি যায় বেয়া লাগে এয়া সব फ्रेंड्स মোৰ আদা নহৰু পিয়াজ ধুনিয়াকে গলি গৈছে এতিয়া মই যে চিকেনখিনি ৰাখিছিলো এই চিকেনখিনি এড কৰি দিম এয়া এই চিকেনখিনি এড কৰি দিম আৰু স্কচটো মই অকমান লেটকে এড কৰিম যেহেতু স্কচ সোনকালে হিজি যাব আৰু এতিয়া এইখিনিও ধুনিয়াকে লৰাই লম আৰু फ्रेंड्स এতিয়া এই মাংসখিনি মই 5 মিনিট মানৰ কাৰণে একেবাৰে লো ফ্লেমত ঢাকি ৰাখিম এয়াছো 3-4 মিনিট মান হৈ গল আৰু এতিয়া এইখিনিত মই ড্ৰাই মছলাখিনি যেন এড কৰিব পৰা হৈ গৈছে এয়াছো फ्रेंड्स এই মছলাখিনি যেন মই এতিয়া গুটেখিনি একেলগে এড কৰি দিম জালুকো একেলগে এড হৈ যাব এয়া আৰু এতিয়া এইখিনিও ধুনিয়াকে মই লৰাই দিম আৰু फ्रेंड्स এতিয়া মই এই মাংসখিনি 5 মিনিট মানৰ কাৰণে আকৌ মিডিয়াম আৰু লো ফ্লেমত মানে ঢাকি ৰাখিম তাৰ পিছত মই যে কাটি ৰাখিছো স্কচ সেইখিনিও এড কৰি দিম এয়া সব फ्रेंड्स 5 মিনিট মান হল মই একেবাৰে লো ফ্লেমত ৰাখিছিলো মাংসখিনিৰ পৰা ধুনিয়াকে তেল বাহিৰ হৈ আহিছে দেখিছে না এয়া তেল বাহিৰ হৈ আহিছে আৰু মই যে এতিয়া কাটি ৰাখিছিলো স্কচ এটা স্কচখিনি মই মাংসখিনিতে এড কৰি দিম আৰু এতিয়া এইখিনিও মই ধুনিয়াকে লৰাই দিম फ्रेंड्स मैं धुनियाके गुटेখিনি मिक्स কৰি ললো আৰু এতিয়া মই এইখিনি আকৌ 5 মিনিট মানৰ কাৰণে ঢাকি ৰাখিম
আকৌ তাৰপিছত এবাৰ চেক কৰিম, কাৰণ যদি চেক নকৰোঁ হয়তো তলফালে লাগি যাব পাৰে, এইটোৰ কাৰণে চেক কৰিব লাগিব। আৰু মই গেছৰ ফ্লেমটো একেবাৰে লৈয়ে ৰাখিম। ফ্ৰেণ্ডছ 6-7 মিনিট মানেই হ'ল। এয়া চাওক অকণমান তলফালে লগা নিচিনা হৈ গৈছে, মানে যেতিয়া তলফালে এনেকৈ মানে লগাৰ নিচিনা হ'ব তেতিয়া গম পাব যেন পানী মানে আমি ঢালিব পৰা হৈছে। আৰু নহ'লে যদি ডাইৰেক্ট পানীটো ঢালি দিয়ে অলপ মানে মাংসটো এটা বেলেগ এটা ফ্লেভাৰ হৈ যায়, গোন্ধ এটা থাকে। বাট এনেকৈ অকণমান হালকাকৈ যেতিয়া অকণমান লগা নিচিনা হয় তেতিয়া পানী ঢালিব লাগে, তেতিয়া মানে মাংসখিনি খুব ধুনীয়া সোৱাদ হয়। আৰু ইয়াত মই এতিয়া পানী ঢালিব পৰা পূৰা হৈ গ'লোঁ। এতিয়া মই পানী ঢালি ল'ম। পানী অকণমান মই বেছিকৈ ঢালিম, যিহেতু লোকেল চিকেন হয়, অকণমান সিজোতে টাইম লাগিব। আৰু মই ঠাণ্ডা পানীয়ে ঢালিছোঁ, আপোনালোকে গৰম পানী ঢালিব পাৰে। মই ঠাণ্ডা পানীয়ে ঢালোঁ এনেও চিকেনত সদায়। এয়া চাওক ফ্ৰেণ্ডছ, মই পানী ঢালি ল'লোঁ। যিহেতু এতিয়া এইখিনি শুকাব লাগিব, নিজৰ মানে মই মোৰ নিজৰ জোখামতেই মানে শুকাম, আপোনালোকেও নিজৰ জোখমতেই শুকাব। আৰু এতিয়া মই এইখিনি ঢাকি ৰাখিম কমচে কম 10 মিনিটমানৰ কাৰণে, একেবাৰে মিডিয়াম ফ্লেমত ঢাকিম। একেবাৰে হাইত নিদিব, হাইত দিলে সোনকালে পানীখিনি গলি যায়, কিন্তু মাংসখিনি সিজাৰ চান্সেছ কম থাকে। চ' মই ৰাখি দিছোঁ এতিয়া এনেকৈ 10 মিনিটমানৰ কাৰণে, মানে মিডিয়াম ফ্লেমত। এয়া চাওক ফ্ৰেণ্ডছ, 10 মিনিটমান হৈ গ'ল। মই একেবাৰে মিডিয়াম ফ্লেমত ৰাখি থৈছিলোঁ, মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই একেবাৰে লাষ্ট ষ্টেপ এটা আছে, মানে মই গৰম মছলা এড কৰিম। আৰু গৰম মছলা চাওক মই পেকেটৰে এড কৰি আছোঁ, চাহী গৰম মছলা। এইটো পূৰা অৰিজিনেল হয়, ভাল লাগে এতিয়া দিলে। আৰু এড কৰি দিলোঁ গৰম মছলাখিনি। আৰু এতিয়া এই মাংসখিনি একেবাৰে ল' ফ্লেমত মই আৰু 5 মিনিটমানৰ কাৰণে পূৰা ঢাকি ৰাখি দিম। তাৰপিছত মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম কেনেকুৱা হৈছে। আৰু জোলটো আপোনালোকে নিজৰ মতে ল'ব, মই বেছি পাতলো জোল নাৰাখোঁ, বেছি ডাঠ জোলো নাৰাখোঁ। দেখুৱাম মই কেনেকৈ ৰাখিম। এয়া চাওক ফ্ৰেণ্ডছ, অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। মোৰ চিকেন বনি পেলাই ৰেডিয়ে হ'ল। এতিয়া মই এটা এক্সট্ৰা বাতিত উলিয়াই পেলাই দেখুৱাম আপোনালোকক। দেখিছেনে পূৰা ধুনীয়াকৈ তেল ওলাই গৈছে। এয়া ফ্ৰেণ্ডছ চাওক, মই ধুনীয়াকৈ বাতি এটাত উলিয়াই ল'লোঁ। আৰু মোৰ স্পেচিয়েল জালুকীয়া চিকেন, মানে জালুকীয়া লোকেল চিকেন স্কচৰ সৈতে বনি পেলাই ৰেডি হ'ল। চাওক কিমান ধুনীয়া কালাৰ হৈছে। মই জলকীয়া পাউডাৰ এড কৰিছোঁ, এইটো কাৰণে পূৰা ৰঙা নিচিনাই হৈ আছে, নহ'লে অলপ ক'লা ক'লা হৈ যায়। চাওক কিমান ধুনীয়া লাগিছে দেখাত। আৰু লোকেল চিকেন হয়, বহুত হেল্ডি হয়, যিহেতু চবেই জানে লোকেল চিকেন আমাৰ হেল্থৰ কাৰণে বহুত ভাল। এনেকৈ খাই চাব স্কচৰ লগত, যদি খাই পোৱা নাই ধুনীয়া লাগে, কেতিয়াও বেয়া নাপাব। মানে আলুতকৈও বেছি টেষ্টি হয় যদি স্কচ দিয়ে। আৰু এয়া চাওক ধুনীয়াকৈ সিজি গৈছে, সম্পূৰ্ণ সিজাই লৈছোঁ। আৰু মই অকণ হাতেই দেখাইছোঁ, বহুত গৰম আছে, দেখিছেনে বহুত ধুনীয়া হৈছে। চাওক দেখাত যেনেকুৱা ধুনীয়া হৈছে, খাবলৈও তেনেকৈ খুব ধুনীয়া হৈছে। ট্ৰাই কৰি চাব পাৰে আপোনালোকে যদি এনেকৈ খাই পোৱা নাই স্কচৰ সৈতে। আৰু এই স্কচটো মই হাতে ধৰিবলৈ কষ্ট হৈছে, গৰম আছে বহুত, বাট দেখুৱাই দিছোঁ, ভাল লাগে, ট্ৰাই কৰি চাব। অ'কে, আজি মই আপোনালোকৰ লগত এটা ধুনীয়া ৰেচিপি শ্বেয়াৰ কৰি দিলোঁ। যদি মোৰ ভিডিঅ'টো চাই পেলাই ভাল পাইছে প্লিজ লাইক কমেণ্ট যেনে হ'লেও কৰি দিব। আৰু যিসকল ফাৰ্ষ্ট টাইম আহিছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অ'কে, লগ পাম এটা নতুন ভ্লগত এণ্ড নতুন ৰেচিপিৰ লগত। অ'কে, বাই বাই।